হিমন্ত বিশ্ব শৰ্মাকো কৈ দিব খুজিছোঁ, অসম বিহাৰ নহয়। আৰু অসমৰ জনসাধাৰণক বিহাৰৰ দৰে যিধৰণে আপোনালোকে এছায়াৰ কৰি তেওঁলোকৰ গণতন্ত্ৰক কফিনত তেওঁলোকে গণতান্ত্ৰিক ব্যৱস্থাটোক আপোনালোকে নাচ্ছাত কৰি ধ্বংসস্তূপত পৰিণত কৰিলে অসমত আমি হ'বলৈ নিদিওঁ। আমাৰ টকা পইচাৰে আমাৰ কলকাতালৈ আমাক পইচা দিছে আৰু ভোট লাগিব বুলি তাৰ মাজত তেওঁলোকে নিৰ্বাচনী কেম্পেইনিং চলাইছে। এইটো যেতিয়া হ'ব নোৱাৰে, ইয়াৰ বিৰোধিতাৰে ৰাইজে হিতাধিকাৰী আঁচনিৰ ধন ল'বলৈ নাচিও আহিছে আৰু নাচি এইবাৰ ভোট গ্ৰহণ কেন্দ্ৰত গৈ বিজেপিৰ বিৰুদ্ধে ভোট দিয়াৰ সংকল্প লোৱাৰ যিটো পৰিৱেশ দেখিলে, তেতিয়া তেওঁলোকে লগে লগে শেষ অস্ত্ৰ ব্যৱহাৰ কৰিছে। শেষ অস্ত্ৰ তেওঁলোকৰ ভোট চুৰি কৰিবৰ কাৰণে তেওঁলোকে আৰম্ভ কৰি দিলে। সেইকাৰণে প্ৰাৰম্ভিক পৰ্যায়ত 31টা বিধানসভা সমষ্টি 10,000কে তেওঁলোকে ভোট কাটাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। যেতিয়া দেখিলে যে 31টা বিধানসভা সমষ্টিত মোৰ লগত তালিকা আছে, যিবোৰ তালিকা তেওঁলোকৰ চৰকাৰী যন্ত্ৰৰ ফালৰ পৰা আপোনালোকে খবৰ ল'লে গম পাব, অসমৰ্থিত সূত্ৰত মোৰলৈ আহিছে। চৰকাৰী জাতিপ্ৰেমী জাতীয়তাবাদী অফিচাৰে মোৰ হাতত দিছে যে অফিচিয়েলি এই 31টা বিধানসভা সমষ্টিৰ তালিকা আছে, য'ত 10,000কে ভোট কাটিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মোৰ লগত তালিকা আছে, নাওবৈচা, তেজপুৰ, বৰক্ষেত্ৰী, নাম কৈ দিব পাৰোঁ এটাকে। মোৰ লগত তালিকা আছে, এখন চৰকাৰী জাতিপ্ৰেমী জাতীয়তাবাদী বিষয়াই মোৰ হাতলৈ প্ৰেৰণ কৰা এখন তালিকা, বেলেগে দিয়া তালিকা। হিমন্ত বিশ্ব শৰ্মাই জাতিটোক তাৰমানে আজি অসমৰ থলগিৰি খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ পৰা ৰাজনৈতিক অধিকাৰ কাঢ়ি নি ভোট কাটি তেওঁলোকৰ অধিকাৰ কাঢ়ি বাহিৰৰ পৰা বহিৰাগত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা মানুহ আনি তেওঁলোকক ৰাজনৈতিক অধিকাৰ তেওঁলোকক দি দিব খুজিছে। গতিকে সেইকাৰণে তেওঁলোকৰ হাতত বিকল্প নাই, এতিয়া শেষ অস্ত্ৰ। 31টা বিধানসভা সমষ্টিত 10,000কে ভোট কাটিলেও তেওঁলোকে যিহেতু চৰকাৰ কৰিব নোৱাৰে, সেইকাৰণে তেওঁলোকে দিলীপ শইকীয়াই যিটো ভিডিঅ' কনফাৰেন্সিঙৰ ওলাইছে খবৰ, তাত 60টাত 5,000ৰ পৰা 10,000 ভোট কাটিবৰ কাৰণে নিৰ্দেশ দিছে। তাৰমানে 31টাত 10,000কে কটাৰ পিছতো তেওঁলোকে চৰকাৰ নাহে বুলি নিশ্চিত। সেইকাৰণে অসমৰ জনগণে ইয়াৰ আগতে ইয়াৰ উত্তৰ দি থৈছে। উদাহৰণ যোৰহাট, উদাহৰণ বিটিআৰ,